শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ভাত পানী খাই আজৰি হ'লনে? আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু ৰাতিপুৱা সাঁজটো মই কেনেকৈ কি বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু মই থালিখন কেনেকৈ সজালোঁ তাকে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ। আৰু এয়া হৈছে মই মাছ ফ্ৰাই কৰি আছোঁ। কালি অনা মাছ আছিলে, তাকে বোলো বিলাহীৰ লগত বনাম বুলি মই আগতীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ, কাৰণ বিলাহীৰ লগত বনালে আমাৰ ল'ৰাকেইটাই খাই বৰ ভাল পায়। আৰু ইয়াত দেখিছেনে, আমাৰ এওঁ আকৌ ভাজি বনাই আছে ৰঙালাও, আলু আৰু চয়াবিন দি। তেওঁ আকৌ মাজে সময়ে মোক এনেকৈ ভাজি বনোৱাত সহায় কৰি দিয়ে দেই। দেৰি হ'লে মানে তেওঁ অকণমান লাগি দিয়ে। এনেকৈ ইজনে সিজনক সহায় কৰিলেহে হ'ব, নহয় জানো বাৰু? তাৰপাছত তেওঁ বনালে চব্জিখিনি, মই আকৌ মাছ ফ্ৰাই কৰি বিলাহীৰ লগত বনালোঁ আৰু মাটি দালি বনালোঁ। মাটি দালি আজি খাৰ দি বনালোঁ, বৰ ধুনীয়া লাগে খাৰ দি খালে, নহয়নে বাৰু? আৰু এইফালে মই আকৌ চালাড অকণ বনাওঁ বুলি চালাড অকণ বনাবলৈ ল'লোঁ আৰু এইফালে চাহো পাতি থৈছোঁ। তেওঁ দোকানলৈ সদায় চাহ লৈ যায়। এইফালে এওঁৰ দেৰি হৈছে যাবলৈ, সেইকাৰণে মোক খৰখেদা কৰিছে ভাতকেইটা বাঢ়ি দিবলৈ বুলি। পটাপট মই চালাডখিনি বনাই ল'লোঁ। বনাই মেলি আকৌ মই ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, আজি আমাৰ থালিখন এনেকৈ প্ৰস্তুত কৰিলোঁ। এইফালে আছিলে মাছ বিলাহী দি বনোৱা, এইফালে মাটি দাইলৰ খাৰ, এইফালে ৰঙালাও ভাজি, এইফালে তিয়ঁহ চালাড কৰিছিলোঁ আৰু এইফালে জলকীয়া দুটা লৈ ভাত দি, আৰু ইয়াত মাছ ফ্ৰাই কিন্তু এডোখৰহে খাইছে দেই। মই ভিডিঅ'টোৰ কাৰণে দুডোখৰ দি দিছোঁ, নহ'লে আকৌ আপোনালোকে ভাবিব নহয় ইমানকৈ খাইনি বুলি। এনেই ভিডিঅ'টো বনাবলৈহে মই দুপিচ মাছ দিছোঁ, দেখিছেনে বাৰু? আৰু এয়া দেখিছেনে, আমাৰ এওঁ খাই বৈ বুলি দোকানলৈ যাবলৈ বুলি ওলাল। তাৰপাছত আকৌ এওঁ যোৱাৰ পাছত মই ওপৰলৈ বুলি গ'লোঁ। আমাৰ টিকলা পৰীক্ষাৰ পৰা আহিবলৈ বুলি হ'ল, সেয়াহে মই চাবলৈ গৈছোঁ আহিছে নেকি বুলি, কাৰণ মই জাজনী ল'ৰাটোকে তাক আনিবলৈ বুলি পঠাই দিলোঁ। মই আজি নগ'লোঁ আৰু, কাৰণ মোৰ মনটো আজি বেয়া লাগি আছে। তাক পৰীক্ষা দিবলৈ যাওঁতে আকৌ মই অকণমান খং কৰি পঠাইছিলোঁ। তাৰ হিন্দী পৰীক্ষা আছিলে, হিন্দীত আকৌ অকণমান কেঁচা, মানে চাবলৈ অকণমান হিন্দীটো বেয়া পায়। কি হ'ব কি নাই হ'ব বুলি কৈ মই ইয়াৰ ৰখি আছোঁ অহালৈ, আৰু ৰখি আছোঁ পদূলি মুখলৈ। আজি আকৌ দেৰি হৈছে, অহাই নাই, দেখিছেনে বাৰু? তাৰপিছতে এয়া দুইটা পালেহি, হাঁহি হাঁহি আহিছে। দেখি পিনে মনটো ভাল লাগিছে, কাৰণ তাৰ চাগে পৰীক্ষা ভাল হৈছে নেকি। এয়া দেখিছেনে, এই আমাৰ পিতাই মানুহ পালেহি। এতিয়া পৰীক্ষা কেনেকুৱা সুধি চাওঁ। আজি হাঁহি আহিছে বাৰু, অথনি গালি খাই গ'ল ন, গালিও খালে মাৰো খালে। এতিয়া চাওঁগৈচোন, সুধি চাওঁগৈ কেনেকুৱা আহিছে। এতিয়া আকৌ প্ৰশ্নবিলাক সুধিলত ই উত্তৰবিলাক দিব পাৰিছে, কিন্তু লিখিব পাৰিছে নে ইহে জানে। আৰু ইয়াত দেখিছেনে, এনেকৈ হাঁহি থকা দেখি এতিয়া মোৰ মনটো ভাল লাগিছে। ল'ৰা ছোৱালীবিলাকৰ মুখৰ হাঁহিটোতে মাক দেউতাকৰ আনন্দ লুকাই থাকে, নহয়নে বাৰু? আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে, লাইক কমেণ্ট কৰি যাব। আজিলৈ আহোঁ, বাই।